নমস্কাৰ সাডেন কাৰ্ডিক ডেথ সিৰিজ এপিসোড 3 লৈ আপোনালোকক স্বাগতম জনাইছো আজিৰ কাহিনীটো মই লৈ আহিছো 5 বছৰ আগৰ কথা আমাৰ নিজৰ হস্পিটেলৰে আমাৰ হস্পিটেলৰ যেটো ইনচিনেৰেটৰ আছিল তেতিয়া সেইটো বেয়া হৈছিল তো সেইটো ঠিক কৰিবলৈ নতুন বনাবলৈ শিৱসাগৰৰ পৰা কেইজনমান ল'ৰা আহিছিল ল'ৰা কেইজন ডেকা ল'ৰা আছিল 25 পৰা 30 বছৰ বয়স হ'ব ঠিকমতে কাম চলি আছিল আধা কাম হৈ গৈছিল এদিন কি হয় আটাই ধুনিয়াকে ডিনাৰ কৰি ৰাতি খুবলৈ যায় হস্পিটেলৰ ওচৰৰে ৰুম দিয়া হৈছিল ইমাৰ্জেন্সি পৰা অকমান আঁতৰত 100 মিটাৰছ মান হ'ব তো তেখেতসকলে ধুনিয়াকে খুবলৈ যায় তাৰে মাজত ককাইক ভাইক এজন আছিল দেই কাজিন ব্ৰাদাৰ্ছ হয় এদি ৰাতি কি হয় ৰাতি 12টা মান বজাত ভাইক আৰু ককাইক দুও মানে পেছাব কৰিবলৈ বাহিৰলৈ যায় তো পেছাব কৰি থাকোতে হঠাৎ কি হয় ভাইকজন ঢলি পৰে তো ককাইকজনটো ভয় খাই যায় তো লগৰবোৰক মাতিলে সিকিউৰিটিকো মাতিলে তো তাইয়ে আহিলে দেখে মানুহজনৰ একো মাত বল নাই ঠাণ্ডা পৰি গৈছে যেতিয়া হস্পিটেলৰ ইমাৰ্জেন্সিলৈ লৈ আহে বহুত দেৰি কৰিলে তাতে মানে ইহঁতে অলমোষ্ট 15 to 20 মিনিটস তাতেই থাকিলে মানুহজনক চাই হস্পিটেলত আছে দেই হস্পিটেলত থাকিও তেখেতসকল এনেকুৱা কৰিলে মানে দেৰি কৰিলে যেতিয়ালৈকে ইমাৰ্জেন্সি পায় ইমাৰ্জেন্সি ডক্টৰে তেখেতক মৃত ঘোষণা কৰিলে আৰু পিছত মোক মাতিছিলে ৰাতি মই গৈ চালো তেতিয়া হিষ্ট্ৰীটো ললো কিবা ৰাতি খাইছিলে নে নাই কিবা পয়জন খাব পাৰে বা মদত কিবা খাব পাৰে তেনেকৈ হিষ্ট্ৰী ললো একো নাছিলে নৰ্মেল ডিনাৰ আছিলে আৰু একো বেয়া বস্তু খোৱা নাছিলে এইটো একো নহয় সাডেন কাৰ্ডিক ডেথ ডেকা ল'ৰা 25 বছৰ বয়সত এনেকৈ হঠাৎ মৃত্যু হ'বলগীয়াটো আৰু বেলেগ কাৰণ মই দেখা নাপাওঁ এইটো সাডেন কাৰ্ডিক ডেথ মই এইবোৰ কাহিনী যে কৈ আছো আগৰ প্ৰথম কাহিনীটো আছিল যে ৰাতি শুই থাকোতে মানুহ এজন চিঞৰি দিয়ে আৰু 30 বছৰীয়া ল'ৰা এজন ঢুকাই থাকে দ্বিতীয় কাহিনীটো আছিল মাছৰ জোল খাই থাকে 80 বছৰীয়া বয়সীয়াল মানুহজন তেখেতে ঢলি পৰে আৰু মৃত্যু মুখত পৰে আৰু 3 নম্বৰটো হ'ল পেছাব কৰিবলৈ উঠি পৰি যায় আৰু হঠাৎ মৃত্যু ঘটে আৰু ইয়া বেলেগ সাসপেক্ট কৰিবলগীয়া মানে তেনেকুৱা একো নাছিলে ষ্ট্ৰোক সাধাৰণতে হয় কেতিয়াবা পেছাব কৰিব উঠিলে কিন্তু এনেকুৱা ইয়ং এজত ষ্ট্ৰোক হ'লে আৰু উইদিন 15 মিনিটস সাডেন ডেথ খুব কম হয় তো এয়া কাৰ্ডিক এৰেষ্ট বুলি অলমোষ্ট কনফাৰ্ম আৰু তো মই এইটোৱে ক'ব বিচাৰো যে যদি সেই কাম কৰা ডেকা ল'ৰা কেইজন এটলিষ্ট তাই কোনোবা এজনৰ যদি বিএলএছ জনা হ'ল হৈ বা সিপিআৰ দিব পৰা হ'ল হৈ প্ৰথম 3 মিনিটৰ ভিতৰত তেতিয়াহ'লে মানুহজন বাচি গ'ল হৈ এটলিষ্ট আমাৰ ইমাৰ্জেন্সিত বাকি পোষ্ট ৰিসাইটেশন কেয়াৰখিনি কৰিব পৰা গ'ল হৈ সেইবাবে মই সদায় এমফেসাইজ কৰোঁ যে প্ৰত্যেক ফ্যামিলিৰে প্ৰত্যেক মেম্বাৰে যাতে বিএলএছ জানে এটলিষ্ট সিপিআৰ জানে তো 3 মিনিটস হ'ল গোল্ডেন পিৰিয়ড আমাৰ শৰীৰত অক্সিজেনৰ যেটো ৰিজাৰ্ভ সেইটো 800 ml পৰা 1200 ml লৈকে থাকে আৰু প্ৰতি মিনিটত কনজাম্পশন হয় 250 ml পাৰ মিনিট তো ম্যাক্সিমাম আমি সময় পাও 4 মিনিট তাৰ পিছত ব্ৰেইন টিস্যু ড্যামেজ হ'বলৈ আৰম্ভ কৰে তো সেই 4 মিনিটত যদি গোল্ডেন পিৰিয়ডত আপুনি সিপিআৰ দি সাৰ্কুলেশনটো ষ্টেবিলাইজ কৰিব নোৱাৰে তেতিয়াহ'লে মানুহ এজন ইৰিভাৰ্সিবল ড্যামেজ বা কমালৈ গুচি যায় আৰু পিছত মৃত্যু মুখত পৰে মই এইখিনি কৈ আজিৰ এই ষ্টৰীটো সমাপ্ত কৰিবলৈ লৈছো নেক্সট ষ্টৰীলৈ আকৌ আহিম তেতিয়ালৈকে আপোনালোকে হেলথি থাকক আৰু মই যিখিনি কথা কৈ আছো সেইখিনি ওপৰত অকমান গুৰুত্ব দিলে হয়তো চাগে নিজৰ আপন যদি কেতিয়াবা এনেকুৱা হয় তেতিয়া অকাল মৃত্যুৰ পৰা হয়তো আপুনি নিজেও এজন হেলথ সেভিয়াৰ হ'ব পাৰিব ধন্যবাদ যিকোনো মানুহ ঢলি পৰিলে কেৰোটিড পালস চেক কৰক এনেদৰে